মূলত বিষয় হ'ল টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ মুখ্যৰূপে লৈ এই বিষয়টো মুখ্যৰূপে লৈ টাই আহোম ছাত্ৰ সন্থাকে ধৰি টাই আহোম যুৱ পৰিষদ আহোম সভা সকলোৱে আহোমৰ প্ৰতিটো সংগঠনে বিগত সময়ত আমি গণতান্ত্ৰিক এখন সংগ্ৰাম চলাই গৈছিলোঁ আৰু গণতান্ত্ৰিক সংগ্ৰামখনৰ লগতে বৌদ্ধিক সন্মিলন আৰু ৰাজনৈতিক সংগ্ৰামো আমি চলাই নিছিলোঁ। কিন্তু আমাৰ দাবীটো যেতিয়াৰ পৰা আমি উত্থাপন কৰি আহিছোঁ তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ আমি আলোচনা হৈছে, আমাৰ দাবীবিলাক এখোজ এখোজকৈ আগুৱাই গৈছে, কিন্তু সম্পূৰ্ণৰূপে আমাৰ যিটো জনজাতিকৰণৰ দাবী বা স্বায়ত্তশাসনৰ যিটো আমাৰ দাবী, এই দাবীটো কিন্তু পূৰণ হোৱা নাই। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো আমি আমাৰ যিখিনি কৰণীয় আছিল আৰু যিখিনি আমাৰ দাবী দাবা আছিল আমি বিতংভাৱে ৰাইজক আমি অৱগত কৰিছিলোঁ আৰু ৰজাঘৰৰ আগতো আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ যিখিনি কৰণীয় আছে আমি কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ পাছত আমি আজি প্ৰায় 2-3 মাহৰ আগতে এখন জনগোষ্ঠীৰ ৰাইজৰ সহযোগত আমি সংগঠনকেইটাই কিন্তু এখন স্বতঃস্ফূৰ্ত সংগ্ৰাম আমি অব্যাহত ৰাখিছিলোঁ, যিখন সংগ্ৰাম আপোনালোকৰ যোগেদি ৰাইজে দেখি পাইছিল বা সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দেখি পাইছিল যে কিদৰে আহোম জনগোষ্ঠীৰ ৰাইজ জাগ্ৰত হৈ জনজাতিকৰণৰ দাবীটোত সৰব হৈ পৰিছিল। আৰু ইয়াৰ পৰা এটা বিষয়বস্তু স্পষ্টভাৱে বুজিব লাগিব আৰু ৰাইজে বুজি পাইছে আৰু সমগ্ৰ দেশবাসীৰ লগতে ৰজাঘৰেও বুজি পাইছে যে টাই আহোম জনগোষ্ঠীৰ ৰাইজে কিদৰে আমাৰ দল সংগঠনকেইটাক জনগোষ্ঠী সংগঠনকেইটাক আমাৰ সহযোগ কৰিছে। আমি জোৰ সমৰলৈকে ধৰি বিভিন্ন প্ৰতিবাদ আমি কৰি আহিছিলোঁ, কিন্তু সেই প্ৰতিবাদসমূহ কৰাৰ সময়ত আমি এটা বিষয়বস্তু স্পষ্টভাৱে কৈছিলোঁ যে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টোক লৈ এখন অসম চৰকাৰ এখন মন্ত্ৰীগোট গঠন কৰা হৈছিল, কেন্দ্ৰীয় চৰকাৰ গঠন কৰি দিছিল। সেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন অনতিপলমে কেন্দ্ৰীয় চৰকাৰলৈ আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি এই বৰ্তমান আগন্তুক যি অসমৰ বিধানসভা নিৰ্বাচন আছে তাৰ প্ৰাক মুহূৰ্তত এই প্ৰতিবেদনটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে ব্যক্তিগতভাৱে উদ্যোগ লৈ মুখ্যমন্ত্ৰী মহোদয়ে হওক বা চৰকাৰখনৰ মুধাখুটা ব্যক্তি হ'লে উদ্যোগ লৈ আমাৰ জনজাতিকৰণৰ বিষয়বস্তুটো কিন্তু এই আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমাধান কৰিব লাগে। আৰু যদি নকৰে তেন্তে আমাৰ কিন্তু কিছু কৰণীয় আছে, আমিও এই চৰকাৰখনক কিছু ক্ষেত্ৰত আমি প্ৰত্যুত্তৰ দিম বুলি আমি প্ৰতিটো কাৰ্যসূচী আৰু প্ৰতিখন সভা সমিতি আমি কৈ আহিছিলোঁ। এতিয়া আমাক ৰাইজে এই বিষয়বস্তুবিলাক বা সংবাদ মাধ্যমেই হওক বা ৰজাঘৰে হয়তো ভাবিছে যে নিৰ্বাচন সমাগত, নিৰ্বাচনী বিধি ই অৱলম্বন কৰিবৰ কাৰণে বিশেষ সময় নাই, কোড অফ কণ্ডাক্ট লাগিবৰ কাৰণে খুব কম সময় আছে। গতিকে এতিয়া হয়তো প্ৰশ্নবোধক আমাৰ মাজত ৰাইজৰ মাজত প্ৰশ্নবোধক এটা হৈ আছে যে কি পদক্ষেপ হাতত ল'ব। আমি প্ৰথমতে এটা বিষয়বস্তু আজি সভাই সিদ্ধান্তৰ বাবে আহ্বান জনাইছোঁ আৰু আমি দাবী জনাব বিচাৰিছোঁ, প্ৰস্তাৱটো আমি জনাই দিব বিচাৰিছোঁ ৰজাঘৰক। প্ৰথম কথা, আমাৰ কৰণীয় সন্দৰ্ভত যিখিনি কৰিবলগীয়া আছে, আমি অদূৰ ভৱিষ্যতে আমাৰ যিখিনি কৰিবলগীয়া আছে, চৰকাৰখনে আমাৰ যদি দাবী পূৰণ নকৰে তেন্তে আমি কি কৰিম এই বিষয়বস্তুটো আমি সময়ত আপোনালোকক অৱগত কৰিম। কিন্তু আমি ৰজাঘৰক কৈছিলোঁ যে আমাৰ বিষয়বস্তুটো সমাধান কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে নিজৰ যিখন প্ৰতিবেদন প্ৰেৰণ কৰিছে সেই প্ৰতিবেদনখন কিন্তু এতিয়ালৈকে প্ৰেৰণ কৰি যিটো প্ৰকৃতপক্ষত কাম কৰিব লাগে বা তেখেতসকলৰ যিটো কৰণীয় আছে সেইটো কৰণীয় কিন্তু হৈ উঠা দেখা নাই। গতিকে খুব কম সময়ৰ ভিতৰত নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ আগতে এই প্ৰতিবেদনটো প্ৰেৰণ কৰি এখন ত্ৰিপাক্ষিক বৈঠক, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আমাৰ টাই আহোমৰ আটাইকেইটা সংগঠনৰ উপস্থিত এখন ত্ৰিপাক্ষিক বৈঠক আহ্বান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদিহে তাকে নকৰে তেন্তে আমি চৰকাৰে যিটো প্ৰতিবেদন প্ৰেৰণ কৰিলে চৰকাৰক আমি সেই সময়তো আমি আদৰণি জনাইছিলোঁ, এতিয়াও আমি আদৰণি জনাইছোঁ, কিন্তু তেতিয়া কেন্দ্ৰীয় চৰকাৰে এই বিষয়বস্তুটো গুৰুত্ব দিব বিচৰা নাই বুলি আমি ভাবি লৈ আমাৰ যিখিনি পৰৱৰ্তী কাৰ্যসূচী হ'ব বা আমাৰ যিখিনি কৰণীয় আছে আমি ৰাইজৰ সহযোগিতাত এইখিনি আমি কৰি যাম। দ্বিতীয় কথা হ'ল যে টাই আহোম জনগোষ্ঠীৰ লোকসকলে যে জনজাতিকৰণৰ বিষয়টোক লৈ বহু ক্ষেত্ৰত সজাগ হৈ আছে, কাৰণ আমিও সজাগ কৰি ৰাখিছোঁ ৰাইজক যে আমাৰ দাবীটো যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পূৰণ নহয় আমি কি কৰিব লাগিব এই বিষয়বস্তুটোৰ ওপৰত সমগ্ৰ আহোম জনগোষ্ঠীৰ ৰাইজৰ লগত আমাৰ আটাইকেইটা সংগঠনে ঐক্যবদ্ধভাৱেও কিছু ক্ষেত্ৰত আমি কম কৰিছোঁ আৰু কিছু ক্ষেত্ৰত নিজৰ নিজৰ সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি সকলো ৰাইজৰ মাজত কিন্তু সোমাই পৰিছোঁ আৰু ৰাইজক আমি বুজাই দিছোঁ যে আমাৰ দাবীটো পূৰণ নকৰিলে এই নিৰ্বাচনতে হওক বা ৰাজনৈতিকভাৱেই আমি কি প্ৰত্যুত্তৰ দিব লাগিব এই বিষয়বস্তু আমি ৰাইজক অৱগত কৰিছোঁ। ৰাইজ সৰব হৈ আছে, ৰাইজে জ্ঞাত হৈ আছে যে কিদৰে কাম কৰিব লাগিব। এই কথাখিনি প্ৰমাণ ৰাইজে আমাৰ লগত বিগত সময়ত যিখিনি আন্দোলন কৰি আহিছিল, সহযোগিতা কৰিছিল, তাতেই প্ৰমাণ হৈ গৈছে। গতিকে আমি ৰাইজক এই ক্ষেত্ৰত জনাই ৰাখিছোঁ আৰু ৰজাঘৰক আমি আহ্বান জনাইছোঁ, আপোনালোকে মুখৰ কথাত কেৱল কৰিলে নহ'ব, প্ৰতিবেদনখন প্ৰেৰণ কৰিম বুলি সময় পাৰ কৰিব নোৱাৰিব, কাৰণ আমি এটা ডেডলাইন দিছিলোঁ যে এই ডেডলাইনটো হৈছিলে আমাৰ কি বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত।
গতিকে কোড অফ কণ্ডাক্ট লগা প্ৰাক মুহূৰ্তত যদি আমাৰ দাবীটো চৰকাৰ পূৰণ নকৰে বা আমাৰ দাবীটোৰ ক্ষেত্ৰত যদি চৰকাৰখনে এটা সুলভ পথ যদি তেখেতসকলে নিৰ্মাণ কৰি নিদিয়ে, তেন্তে ৰাইজৰ সহযোগত তেখেতসকলক কি প্ৰত্যুত্তৰ দিব লাগে এই প্ৰত্যুত্তৰ নিশ্চয় পাব। আৰু এই বিষয়বস্তুবিলাক পুনৰ বহুল পৰ্যায়ত আলোচনা কৰিবৰ কাৰণে অহা ৩ তাৰিখে শিৱসাগৰত আহোম জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে এখন পুনৰ সভা আমি আহ্বান কৰিছোঁ। সেই সভাখনতে আমি পৰৱৰ্তী ৰণকৌশল আমি তৈয়াৰ কৰিম।